नमस्कार 9 নিউজলৈ স্বাগতম জনাইছো। আজি দিব লৈছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছো প্ৰথমটো ব্ৰেকিং নিউজ। আজিৰ পৰা গুৱাহাটীবাসীয়ে নেপাব খোৱা পানী। 3 দিনৰ বাবে বন্ধ থাকিব এতিয়া খোৱা পানীৰ যোগান। কোন কোন অঞ্চলত নাপাব এতিয়া খোৱা পানী আপোনালোকক সবিশেষ জনাবলৈ ওলাইছো। আজিৰ পৰা গুৱাহাটীবাসীয়ে নেপাব খোৱা পানী। 3 দিনৰ বাবে বন্ধ থাকিব এতিয়া খোৱা পানীৰ যোগান। মহানগৰী 28টা স্থানত নাথাকিব এতিয়া খোৱা পানীৰ যোগান। গুৱাহাটীৰ জল বোৰ্ডৰ তৰফৰ পৰা এই ঘোষণা জাৰি কৰিছে। এটা মেৰামতিৰ বাবে 17 নৱেম্বৰলৈকে বন্ধ থাকিব এতিয়া খোৱা পানীৰ যোগান। লতাশিল, চানমাৰী, উলুবাৰী, হেঙেৰাবাৰী লগতে ৰাজগড়, ৰূপনগৰবাসীয়ে এতিয়া নেপাব পানী। এটা জল বোৰ্ডৰ এই ঘোষণাৰ পিছত হাহাকাৰ এতিয়া গুৱাহাটীবাসীৰ। আজিৰ পৰা গুৱাহাটীবাসীয়ে এতিয়া নেপাব খোৱা পানী। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। আধাৰ কাৰ্ড থকা লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ। বেংক একাউণ্টত থকা গৰাকীয়ে শীঘ্ৰেই কৰিব লাগিব এই কাম। এটা ঘৰত বহিয়ে কৰিব পাৰিব আপোনাৰ এইকেইটা জৰুৰী কাম আৰু নকৰিলে আপোনাৰ বিপদ হ'ব। আধাৰ কাৰ্ড থকা লাখ লাখ লোকৰ বাবে এতিয়া জৰুৰী খবৰ। 31 ডিচেম্বৰ পূৰ্বে কৰিব লাগিব এতিয়া গুৰুত্বপূৰ্ণ কাম। ঘৰত বহিয়ে আপুনি কৰিব পাৰিব এই জৰুৰী কাম। বেংক একাউণ্টত থকা গৰাকীয়ে শীঘ্ৰেই এই কাম কৰক। পেন কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব এতিয়া আধাৰ কাৰ্ড। যিসকলে কৰ দিয়ে তেওঁলোকে এই কাম কৰাটো এতিয়া বাধ্যতামূলক। ঘৰতে বহি আপুনি সহজতেই লিংক কৰিব পাৰিব পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। পেন কাৰ্ড, আধাৰ কাৰ্ড লিংক কৰিবলৈ 5টা প্ৰক্ৰিয়াৰ মাজেৰে এতিয়া যাব লাগিব আপুনিও। টেক্স ই-ফিলিং পৰ্টেলত গৈ www.incometax.gov.in ত যাব লাগিব। তাৰপিছত হোম পেজত গৈ কুইক লিংকছত অপশ্যনটোত আপুনি ক্লিক কৰক। ইয়াৰ পিছত আপুনি লিংক আধাৰ ষ্টেটাছত গৈ আপোনাৰ পেন আধাৰ নম্বৰ সন্নিবিষ্ট কৰক। পূৰ্বতে যদি লিংক হৈ আছে, লিংক হৈ থকা বুলি মেছেজ আহিব আৰু লিংক হৈ নাথাকিলে আপোনাৰ লিংক আধাৰ অপশ্যনত ক্লিক কৰিব লাগিব আপুনিও। ইয়াৰ পিছতেই পেন কাৰ্ডৰ সৈতে লিংক হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ড। এটা আধাৰ কাৰ্ড থকা লাখ লাখ লোকৰ বাবে এই জৰুৰী খবৰ। আৰু দিব লৈছো এই মুহূৰ্তত পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। ৰাজপথত আইন উলংঘা কৰাৰ অভিযোগ এতিয়া খুদ আৰক্ষীৰ বিৰুদ্ধে। আৰক্ষীৰ বাহনেৰে আন এখন বাহনৰ ভয়ংকৰ সংঘৰ্ষ। চামগুৰিত ভয়ংকৰ দুৰ্ঘটনাত আহত এতিয়া আৰক্ষী বিষয়াসহ বহুজন লোকৰ। এতিয়া ৰাজপথত খুদ আৰক্ষীয়ে উলংঘা কৰিলে যান বাহন আইন। ভুল দিশৰে অহা আৰক্ষীৰ বাহনেৰে আন এখন বাহনৰ মাজত সংঘৰ্ষ। এতিয়া চামগুৰিৰ ৰঙাগড়াৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। এটা দুখন বাহনৰ মুখামুখি সংঘৰ্ষত আহত হয় কেইবাগৰাকীকৈও যাত্ৰী। এটা খালনা আৰক্ষীৰ চকীৰ বাহনৰ সৈতে এতিয়া ছুইফ্ট ডিজাৰ বাহনৰ সংঘৰ্ষ। এটা দুৰ্ঘটনাত চালনা আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ 4গৰাকী আহত হয়। এটা ছুইফ্ট ডিজাৰ চালকে সুৰামত্ত হৈ বাহন চলোৱাৰ অভিযোগ আহি পৰিছে। এটা ৰাজপথত খুদ আৰক্ষীয়ে উলংঘা কৰিলে যান বাহনৰ আইন। এটা ভুল দিশৰে অহা আৰক্ষী বাহনৰ আন এখন বাহনৰ সংঘৰ্ষ। এটা চামগুৰিৰ ৰঙাগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দিব লৈছো এই মুহূৰ্তত পৰৱৰ্তী খবৰ। 5 লাখ আহোমে এতিয়া বৰ্জন কৰিব বিজেপি চৰকাৰক। ৰাসৰ পিছতে স্তব্ধ হৈ পৰিব এতিয়া উজনি অসম। জনজাতিকৰণৰ দাবীত এতিয়া শিৱসাগৰত উত্তাল প্ৰতিবাদ আতাচুৰ। জনজাতিৰ মৰ্যাদাৰ নাপালে এতিয়া সৰ্ববৃহৎ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে আতাচুৱে। এটা উজনিত 55 লাখ আহোমে থিয় দিব এতিয়া বিজেপিৰ বিৰুদ্ধে। 2026ৰ নিৰ্বাচনত 55 লাখ আহোমে বৰ্জন কৰিব বিজেপি চৰকাৰ। ৰাস পূৰ্ণিমাৰ পিছতে এতিয়া স্তব্ধ হৈ পৰিব উজনি অসম। আহোম মন্ত্ৰী থকাৰ পিছতো আহোমক জনজাতিৰ মৰ্যাদা দিব পৰা নাই। জনজাতিকৰণৰ দাবীত শিৱসাগৰত এতিয়া উত্তাল প্ৰতিবাদ আতাচুৰ। এটা প্ৰতিবাদস্থলীতেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ড যুদ্ধ। এটা জনজাতিৰ মৰ্যাদা নাপালে সৰ্ববৃহৎ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে আতাচুৱে। এটা বিজেপিৰ বিৰুদ্ধে লাখ লাখ আহোমে উজনি অসম কঁপাব বুলি
গৰ্জন কৰিছে। এটা 6 জনগোষ্ঠীৰ জাতিকৰণৰ দাবীত এতিয়া শিৱসাগৰত গৰজি উঠিছে আটাচু। এটা উজনিৰ 55 লাখ আহোমে থিয় দিব এতিয়া বিজেপিৰ বিৰুদ্ধে। 2024 নিৰ্বাচনত এতিয়া 55 লাখ আহোমে বৰ্জন কৰিব বিজেপি চৰকাৰক। দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। ৰাজ্যত অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নাবালিকাৰ কিশোৰীৰ সৈতে পুত্ৰৰ বিবাহ কৰাই বিপদত পৰিছে এতিয়া জাকিৰ হুছেইন। আৰক্ষীৰ জালত এতিয়া দৰাৰ পিতৃ জাকিৰ হুছেইন আৰু পেহীয়েক। ৰাজ্যত অব্যাহত এতিয়া বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নাবালিকাৰ কিশোৰীৰ সৈতে পুত্ৰৰ বিবাহ কৰাই বিপদত পৰিছে এতিয়া জাকিৰ হুছেইন। আৰক্ষীৰ জালত এতিয়া দৰাৰ পিতৃ জাকিৰ হুছেইন আৰু পেহীয়েক। এবছৰ পূৰ্বে পুত্ৰলৈ বিয়া কৰাইছিল এগৰাকী নাবালিকা কিশোৰী। এটা গোলাপগঞ্জৰ আগমনিৰ জাপুচাবাৰীত পুনৰ বাল্য বিবাহৰ ঘটনা। এটা আগমনি আৰক্ষীয়ে আটক কৰিছে পিতৃ জাকিৰ আৰু পেহীয়েকক। এটা দুয়োকে আটক কৰি আৰক্ষীয়ে প্ৰেৰণ কৰিছে স্বাস্থ্য পৰীক্ষাৰ বাবে। এটা স্বাস্থ্য পৰীক্ষাৰ অন্তত জাকিৰ আৰু পেহীয়েকক ধুবুৰী আদালতলৈ প্ৰেৰণ কৰা হৈছে। এটা ৰাজ্যত অব্যাহত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। ৰাস মহোৎসৱত লটাৰী খেল এতিয়া অনুষ্ঠিত কৰা কমিটিসমূহলৈ এতিয়া বেয়া খবৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। ৰাস উৎসৱত লটাৰী খেল অনুষ্ঠিত কৰা কমিটিসমূহৰ বাবে এটা বেয়া খবৰ। লটাৰী খেলক লৈ কঠোৰ স্থিতি গুৱাহাটী উচ্চ ন্যায়ালয়। ৰাস উৎসৱত কোনো পধ্যেই অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব এতিয়া লটাৰী খেল। বিভিন্ন ৰাস কমিটিয়ে লটাৰীৰ অনুমতি বিচাৰি দাখিল কৰা আবেদন এতিয়া খাৰিজ কৰিছে আৰক্ষীয়ে। এটা উপহাৰ কুপন ডাকি ড্ৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ে নিষেধাজ্ঞা জাৰি কৰিছে। এটা নলবাৰী পলাশবাৰী লগতে হাউলিকে ধৰি বহু ঠাইত এইবাৰ নহ'ব লটাৰী খেল। এটা অনলাইন বা অফলাইন কোনো মাধ্যমেৰেই পাতিব নোৱাৰিব এতিয়া লটাৰী খেল। ইতিমধ্যে সকলো ধৰণৰ লটাৰী নিষিদ্ধ ঘোষণা কৰিছে উচ্চ ন্যায়ালয়। অক্টোবৰত এই নিৰ্দেশনা জাৰি কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়। ইয়াৰ পিছতো এতিয়া অনুমতি বিচাৰি একাংশই দাখিল কৰিছিল আবেদন। সকলো আবেদন খাৰিজ কৰি এতিয়া গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰিছে।